মই অলপ আগতে ভিডিঅ' এটা কৰিছিলোঁ ডিগবৈৰ পৰা মই ওলাইছোঁ বুলি কৈছিলোঁ আপোনালোকক। এই আমি পেঙেৰি গৈ আছোঁ। এতিয়া পেঙেৰি জংঘল বনাঞ্চল, এইটো খুব ঘোলাত্মক বনাঞ্চল। এইটো আপোনাৰ গোটেই পৌৰাণিক খুব আগৰ পৰাই আছে। সেইটো গভৰ্ণমেণ্টে ফৰেষ্ট এটা এইটো ৰাখি থৈছে। খুব ঘনাত্মক এইটো জংঘল। ইয়াত ৰাতি হাতীও ইয়াত আহে। মই জনামতে এই পেঙেৰি জেগাত মই আগতে এবাৰ আহিছিলোঁ। ইয়াত আহোঁতে তেখেতসকলে কৈছে ইয়াত হাতী ওলায়। এয়া খুব আগত মই যেতিয়া আহিছিলোঁ ৰাস্তাখিনি গোটেইখিনি বেয়া হৈ আছিল। তেতিয়া কেঁচা ৰাস্তা আছিলে। আগত যেতিয়া আহিছিলোঁ তেতিয়া মানুহখিনিয়ে কৈছিল ইয়াত এই ৰাস্তাইদি ৰাতি গ'লে খুব ঘটনা হ'ব পাৰে। এটা কনচিয়াছ মানে বাৰ্তা এটা দিছিলে, আকৌ আপোনালোকে যাব নালাগে সেইবুলি আপোনালোকক মানুহকেইটাই আমাক অৱগত কৰিছিল খুব ডেঞ্জাৰ জেগা বুলি। তো যাই নহওক, আজি যে আহিছোঁ পুনৰ, আজি 2025 23 ফেব্ৰুৱাৰী তাৰিখে, আজি দেওবাৰ, গোটেই অসমতেই অফিচিয়েলি বন্ধ। যাই নহওক, সেইটো দিনাই আজি আহিলোঁ ইয়াত ঘূৰিবৰ কাৰণে। এয়া সম্ভৱ এই বনৰক্ষী বাহিনীৰ ঘৰ। তেখেতসকলে ইয়াতে এই বনাঞ্চল ৰক্ষা কৰি বহিছে। খুব ধুনীয়া পৰিৱেশ, খুব প্ৰতিকূল বতৰো, প্ৰাকৃতিকো খুব ধুনীয়া দেখিবৰ কাৰণে। আপোনাৰ তলফালে খুব ডাঙৰ এটা খেতি, ধান খেতি ইয়াত কৰে ইয়াৰ মানুহখিনিয়ে। আৰু জেগাডোখৰ খুব দ জেগা। আৰু এনে ডিগবৈ ক'বলৈ গ'লে ডিব্ৰুগড়, তিনিচুকীয়া, ডিগবৈ এইখিনি গোটেইখিনি জেগা চাহপাত খেতিৰে ভৰি পৰা জেগা। এয়া খুব ইয়াৰ মানুহবিলাকৰ যাতায়াত তেনেকুৱা নাই, খুব কম। ইয়াত অকণমান মই অলপ আগতে কৈছোঁ, ইয়াত অকণমান ৰিক্স হয়, অহা যোৱা অকণমান নেটৱৰ্কৰ প্ৰব্লেম। তো হ'লেও মই এই ভিডিঅ'খন ইয়াত আপোনালোকৰ ওচৰত মই দেখাবৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে পৰৱৰ্তী সময়খিনিত মই আগলৈ কি পাওঁ। ইয়াত এটা গাঁও এটা আহিছে। এই গাঁৱটো বনাঞ্চলৰ ওচৰতে গাঁওখন ইয়াত আছে। ইয়াত পানী জনস্বাস্থ্যকাৰী কৰি পানী যোগান আঁচনি ইয়াত দেখা পাইছোঁ। ইয়াত মানুহখিনিৰ খুব তেনেধৰণৰ খুব গাঁৱলীয়া পৰিৱেশ। ৰাস্তা পাকা ৰাস্তা, যদিও 2 লেন ৰাস্তা, যদিও ইয়াত গাঁৱলীয়া পৰিৱেশ প্ৰতি মানুহবিলাকৰ সহজ সৰল মানুহকেইটা মই জনাম আৰু দেখামতে। এয়া ৰাস্তা সম্পূৰ্ণ হোৱা নাই, পুল মানে ব্ৰিজ বনি আছে, সম্পূৰ্ণ হোৱা নাই, বনাই আছে। ইয়াত এয়া ল'ৰা ছোৱালীবিলাকে এই ঠাণ্ডাত ক্ৰিকেট খেলি আছে। খুব ইয়াত চাব লগা আৰু দেখিব লগা বহুত জেগা আছে, বহুত ধুনীয়া জেগা আৰু চাব লগা জেগা। কিয় ইয়াত এনেধৰণৰ গাঁও জেগা, বেলেগ জেগাত ওচৰতে জংঘলখন আছে আৰু লগতে গাঁওখনো লাগি আছে। খুব তেখেতসকলে মানে খুব এটা ভাল জেগাত, ভাল পৰিৱেশৰ সেই জেগাত প্ৰাকৃতিকভাৱে তেখেতসকলে ভাল এটা জেগাত মই গাঁওখনলৈকে আহিছিলোঁ। আৰু মই জংঘল যিখন বনাঞ্চল আছিলে সেই বনাঞ্চল মই লগ পাওঁ, আকৌ পাম সেই গাঁওখন আহিল। মই এতিয়াৰ কাৰণে মই ভিডিঅ'টো পুনৰ আকৌ আপোনালোকক মই দেখাম, আকৌ মই দেখাম। আৰু এতিয়াৰ কাৰণে মই ইয়াত সমাপ্ত কৰিছোঁ।